পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছৰে পৰা দেখা পোৱা গৈছে ব্যাপক উৎসাহ উদ্দীপনা। অহা 7 মে'ত নলবাৰীত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ। বহুত ভাল, ইমান মানুহ সমৰ্থন পাইছোঁ মই, বহুত ভাল লাগিছে। মানে আজি দেখিছে আপোনালোকে 100ৰো বেছি মানুহ আজি মোৰ লগত, বহুত ভাল লাগিছে। আজি ভাল লাগিছে আহি। প্ৰচাৰত ব্যস্ত হৈ পৰিছে প্ৰাৰ্থী আৰু কৰ্মীসকল। হয়, ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। সমাগত পঞ্চায়ত নিৰ্বাচন আজি সেই মৰ্মে নলবাৰী জিলাৰ টিহু সমষ্টিৰ অন্তৰ্গত 38 নম্বৰ কৈঠালকুছি জোৱাৰডি গাঁও পঞ্চায়তৰ 1 নম্বৰ জোৱাৰডি খাটা নম্বৰ ভাগ খণ্ডৰ সদস্য পদৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী বৰ্ণালী বৰুৱা প্ৰচাৰ অভিযান। ৰাইজৰ দাবী যে এইবাৰ আমি টেক্সি গাড়ীৰ ছবিত ভোট দি জয়যুক্ত কৰিম বুলি দাবী কৰে। অপেক্ষা মাথো ভোট গণনাৰ দিনটোলৈ আৰু প্ৰাৰ্থীগৰাকীৰ নাম লৈ বিয়া গীতেৰে প্ৰচাৰ অভিযান চলায়। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। ভাল লাগিছে আহি। ক'ৰ পৰা প্ৰতিনিধিত্ব কৰিছে? মই 38 নং গাঁও পঞ্চায়ত জোৱাৰডি কৈঠালকুছি গাঁও পঞ্চায়তৰ পৰা মই 141 নং বুথ 1 নং ৱাৰ্ডৰ পৰা মই মেম্বাৰ পদত উঠিছোঁ। আপোনাৰ প্ৰতীক? মোৰ প্ৰতীক টেক্সি। ৰাইজৰ সমৰ্থন কেনেকুৱা? ৰাইজৰ সমৰ্থন বহুত